মই এতিয়া গাঁও প্ৰধান হিচাপে আজি ৰাতিপুৱা যিটো নিউজ চাইছোঁ আমিও চাইছোঁ চোৱাৰ পিছত চিন্তুমণিৰ যেতিয়া নামটো মাকে কৈ আছিলে দুমুনি চুকী এড্ৰেছত কৈ আছিলে তেতিয়া তাৰ ফটোও দেখা গৈছিলে তেতিয়া আমি গম পাইছিলোঁ যে চিন্তুমণি নাথ আমাৰ গাঁৱৰ ল'ৰা হয় আমাৰ গাঁৱৰে ল'ৰা হয় আৰু নিউজখিনি আমি চাই মানে ইহঁতৰ ঘৰৰ পৰিয়ালৰ লগত আলোচনা কৰি আছোঁ আৰু ৰাতিপুৱা চিন্তুমণিয়ে ইয়াতে গাহৰি ফাৰ্ম আছে এইখন গাহৰি ফাৰ্মত সি কাম কৰিব ডেইলি আহে আৰু মাজে মাজে সি ডিলাৰতো কাম কৰে আৰু আমাৰ গাঁৱত কেতিয়াবা পেণ্ডেলৰো কাম কৰে এতিয়া সি ৰাতিপুৱা আজি ইয়াতে গাহৰি ফাৰ্মত সি কচু কাটিবলৈ আহোঁ বুলি সি ওলাই আহিছে গাহৰি ফাৰ্মত আহে নে নিতেও ৰাতিপুৱা এইখন তাৰ ফাৰ্ম নতুনকৈ খুলিছে এতিয়া আমি নিউজখিনি যেতিয়া আমি পোৱাৰ পিছত ঘৰৰ পৰিয়ালৰ লগত এনেকৈ আমি কথাখিনি আলোচনা কৰি ইয়াক গাহৰি ফাৰ্মলৈ বিচাৰি ঘৰৰ পৰিয়ালে আহিলে অহাৰ পিছত দেখা পালে যে ল'ৰাজন ছুইচাইড অৱস্থাত ইয়াত দেখা পোৱা গৈছে ল'ৰাজনে অকণমান পালে বা এনেকুৱা কিবা ঘটনাত জড়িত এতিয়া আমি গম পোৱা মতে ধৰ ল'ৰাজনে ছোৱালীজনীক ভাল পায় মোটামুটি মাকেও কৈছে আজি 4 বছৰৰ সম্পৰ্ক সিহঁতৰ আৰু ঘৰতো আমাৰ ইয়াতে গাঁৱতো আমি ওচৰ চুবুৰীয়াবিলাকেও জানো সি এটা ল'ৰা ছোৱালী ভাল পায় আৰু ঘৰৰ মানুহৰ দেউতাকে আল্টিমেটলি তাক বিয়া পাতি দিম বুলি কৈছে আৰু নতুনকৈ ঘৰ দুৱাৰো বনাইছে তাৰ নামত আৰু বিয়া পাতাৰটো সিদ্ধান্ত অহা মানে খৰালিত বিয়া পাতাৰ কথা আছে এইখিনি কথা আমি ভালকৈ জানো যে তাৰ বিয়াখন পাতিব আৰু ঘৰ দুৱাৰো ঠিক ঠাক কৰি আছে কিন্তু আজি যিটো নিউজ দেখা পালোঁ নিউজটোৰ খাতিৰত এতিয়া ইয়াৰ যেতিয়া নামটো ওলোৱাৰ পিছত ইয়াৰ মানে কি হ'ল কি নহ'ল এইখিনি কথা তাক সুধিবৰ কাৰণে আমি সময় নাপাওঁ আপুনি এই নিউজটো ওলোৱাৰ পিছত আপুনি তাৰ লগ পাইছিল নেকি নাই নিউজটো ওলোৱাৰ পিছত মই যেতিয়া নিউজটো চালোঁ মই সিহঁতৰ ঘৰলৈ মই নিজে গৈছোঁ গৈ মই সি ক'ত আছে কি কথা বতৰা বা ঘৰৰ পৰিয়ালক মই নিউজটো দেখাইছোঁ যে এনেকুৱা এটা নিউজ ওলাইছে সি কেনেকুৱা ক'ত কি আছে তাক বিচাৰচোন বাৰু কথাখিনি আমি সোধা পোছা কৰোঁ মাক দেউতাককো মই কথাখিনি কৈ পেলাই সোধা পোছা কৰিবৰ কাৰণে তাক দেউতাকে বিচাৰি আহি পেলাই দেখা পাই যে এইটো অৱস্থা আমি সোণাপুৰ গাঁওবুঢ়া মই খাচনাপুৰ গাঁওবুঢ়া হয় সোণাপুৰ বুলি আমাৰ ভিলেজ নাই বাৰু খাচনাপুৰ যিটোকে ঘটনাটোৰ লগত নাম সাঙুৰ খাইছে হয় এই যুৱকজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা আমাৰ গাঁৱত সকলোৱে জানে আমাৰ ল'ৰাখিনি সকলোৱে জানে আমাৰ গাঁৱত অত্যন্ত ভাল চলি বুলি ইয়াক আমি হেৰি কৰোঁ আৰু বিহু মঞ্চই হওক আমাৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান পাতিত ই বহুত এক্টিভ আমাৰ কাম বন ইয়ে প্ৰায় হেৰি কৰে বিহু পাতো আমি বছৰত বিহুটো আমাৰ মানে এক্টিভ মেম্বাৰ সেই হিচাপে আমি বিহু মঞ্চত ইয়াক আমাক গামোচা চামোচা পিন্ধোৱা যায় সম্বৰ্ধনা দিয়া যায় আৰু কাৰোবাৰ যদি মানে কিবা কাজ কাৰখানাও হয় কোনোবা যদি ব্যক্তিয়েও ইয়াক এইটো কাম কৰি দিয়া বুলি ক'লে সি নিপিছুৱাই সি যাব এই কামটো কৰি দিব যুৱতীগৰাকীয়ে মাতৃয়ে অভিযোগ কৰিছে যে ফোনত ভয় ভীতি প্ৰদৰ্শন কৰে এই ধৰণৰ কথা কিন্তু মাকে কৈছিলে তাৰপিছত আপোনালোকে এতিয়া কি ক'ব এতিয়া সিহঁতৰ ভাল পোৱাৰ মাজত সিহঁতৰ গাৰ্জেনে যিটো কৈছে বা এইবিলাক কথাটো আমি গাৰ্জেনৰ জানা নাযায় ভাল পোৱাৰ মাজত ছোৱালীটোক কেতিয়াবা যদি ল'ৰাটোৱে ধমকি দিয়ে বা ল'ৰাটোক যদি ছোৱালীটোৱে বেয়াকৈ কয় এইখিনি কথাৰ মাজততো গাৰ্জেন সোমাই নপৰে সেইখিনি সিহঁতৰ দুটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কথা সেইখিনি কথাৰ মাজত আমি আৰু সোমাই পৰিবলৈ বা আমি ইমান অধ্যয়নো নাই তেওঁলোকৰ যুৱতীগৰাকী হত্যা কৰাৰ পিছত সেই হত্যাকাণ্ডটোত সহ্য কৰিব নোৱাৰি এই পন্থা ল'লা নে আচলতে অন্য কাৰণ এতিয়া মাকৰ যিটো মাকৰ ভাষ্য মতেতো আমি নিউজটো চাইছোঁ যে মানে এনেকুৱা কয় ছোৱালীজনী ক'ৰবাত ফুৰিব গ'লেও ইয়াৰ মানে অলপ চাৰ্চ কৰে বা কাৰোবাৰ মানে হেৰিটো জদাই মদাই ছোৱালীজনীক ফুৰিব যাব নিদিয়ে সেইটোৰ পৰা আমি বুজি পাওঁ ছোৱালীজনী সি অত্যন্ত ভাল পায় হাৰ্ডলি ভাল পায় সেইকাৰণে ছোৱালীজনী ক'ৰবাত গ'লেও তাৰমানে সি ছাতি ফুটি যায় আৰু ছোৱালীজনীক সি এতিয়া মাকে যিটো কৈছে ধমক দি থাকে কাৰণ অত্যন্ত ভাল পোৱাৰ কাৰণে হয়তো ছোৱালীজনী অলপ কথা বতৰা হয়তো নামানাৰ কাৰণে সি ধমক দি থাকে আৰু থকাৰ ক্ষেত্ৰত এইটো যিটো ঘটনা হৈ গ'ল এতিয়া সেইটোৰ চেণ্টিমেণ্টত কি হ'ল নে এইটো কি হ'ল এতিয়া সি তাৰ লগত কথাখিনি আমি পাতিবলৈ সময় নাপাওঁ এতিয়া আমি দাবী কৰাৰ মতে এতিয়া মানে আজিৰ যিটো নিউজ ওলাল এই ছোৱালীজনীক লৈ সেই নিউজটোৰ সংক্ৰান্ততে এইখিনি হৈ গ'ল কাৰণ এই নিউজটো ওলোৱাৰ পিছতে আৰু বেছি সময় নালাগিলে পৰিয়ালটোত আৰু কোন আছে ল'ৰাটোৰ পৰিয়ালত ডাঙৰ ককাইক এটা আছে আমাৰ দুমুনি চুকী পেট্ৰল পাম্পত কাম কৰে দেউতাক এইটো কোমল নাথ মাক এটা আছে আৰু বাইদেউক এটা আছে 4জনী